আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা কঠিন প্ৰক্ৰিয়াৰ মাজেৰে প্ৰদান কৰা হ'ব আধাৰ কাৰ্ড এনআৰচিত নাম নাথাকিলে আবেদন কৰিলেও লাভ নকৰিব আধাৰ কাৰ্ড অসমত নিৰন্তৰভাৱে আধাৰ ইস্যু কৰি থকা হৈছে আধাৰ কাৰ্ড মানুহক দি থকা হৈছে আমি বন্ধ হৈ থকা আধাৰ কাৰ্ডবিলাক মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছো কোনো বিদেশী নাগৰিকে যাতে আধাৰ কাৰ্ড লাভ নকৰে তাৰ বাবে কঠিন হৈছে ৰাজ্য চৰকাৰ 1 অক্টোবৰৰ পৰা কঠিন প্ৰক্ৰিয়াৰ মাজেৰে অসম চৰকাৰে প্ৰদান কৰিব আধাৰ কাৰ্ড সংবাদ মেলযোগে ঘোষণা মুখ্যমন্ত্ৰীৰ এনআৰচিত আবেদন নকৰা সকল আধাৰৰ বাবে অযোগ্য বিবেচনা কৰা হ'ব এনআৰচিত আবেদন নকৰা সকলক বিদেশী বুলি গণ্য কৰা হ'ব যদি আবেদনেই কৰা নাই তাৰ মানে আপুনি 2014 চনৰ পিছত অসমত আহিছে উল্লেখযোগ্য যে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত লোকসকলে যাতে পুনৰ আধাৰ কাৰ্ড লাভ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে পুনৰ আধাৰ কাৰ্ডৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে কিন্তু নতুনকৈ আধাৰ কাৰ্ডৰ বাবে আবেদন কৰা সকলৰ বাবে সন্মুখত ৰাখিছে কেইবাটাও বিশেষ চৰ্ত আধাৰৰ বাবে আবেদন কৰোঁতে এনআৰচিৰ আবেদনৰ নম্বৰ দিব লাগিব 2014ত এনআৰচিৰ বাবে আবেদন কৰা সকলে লাভ কৰিব আধাৰ কাৰ্ড আধাৰ লোৱাৰ আগতে অন্তত 2014ত এনআৰচিত আবেদন কৰাৰ প্ৰমাণ থাকিব লাগিব অৱশ্যে এই সমূহ কঠিন নিয়মৰ পৰা চাহ বাগিচা অঞ্চলৰ লোকসকলক ৰেহাই দিয়া হৈছে চাহ বাগিচাৰ লোকসকলে 2014ত এনআৰচিত আবেদন নকৰিলেও আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আমি চাহ বাগিচাৰ লোকসকলক দূৰত ৰাখিম কাৰণ তেওঁলোকৰ হাতত ফিংগাৰপ্ৰিন্ট নধৰে চকুৱেদি আধাৰ ল'ব লাগে আমি মেচিন আনিব পৰা নাই কিছু আধাৰ আমি জেনুইনলি দিব বাকি আছে আধাৰ আবেদনৰ এই কঠিন নিয়মৰ মাজেৰে ৰাজ্যত বৰ্তমানে থকা বিদেশীসকলক চিনাক্ত কৰাত সুবিধা হ'ব বুলিও মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু এই ক্ষেত্ৰত সামাজিক মাধ্যম ফেচবুক লাইভ যোগে ৰাইজৰ মতামত বিচাৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোকৰ অৱদান আপোনালোকৰ কমেন্ট কি এই সম্পৰ্কত কমেন্ট বক্সত গৈ আপোনালোকে কমেন্ট কৰিব কমেন্ট বিলাক পঢ়িলে ময়ো গম পাম যে আপোনালোকে আমাক সমৰ্থন কৰিছে আশীৰ্বাদ কৰিছে নিউজ ডেস্ক দা নিউজ প্লাস যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900